হাতীগাঁও আৰক্ষী থানাত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছুৰ এজাহাৰ দাখিল। ৰাতুল কলিতা নামৰ এজন লোকৰ বিৰুদ্ধে দাখিল কৰা হ'ল এই এজাহাৰ। কলিতাই উজনি অসমৰ বান পৰিস্থিতিত বদৰুদ্দিন আজমলে সহায় আগবঢ়োৱাক লৈ সামাজিক মাধ্যমত একাধিক সাম্প্ৰদায়িক মন্তব্যৰে কৰিছিল পোষ্ট। বান সাহায্যৰ টোপোলাত আজমলৰ নিৰ্দেশত গৌ মাংস প্ৰদানৰ দৰে ভয়ংকৰ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ পোষ্ট কৰিছিল কলিতাই। সমান্তৰালকৈ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ বিধায়কজনৰ হোজাইস্থিত খাম হাস্পতালে বানপীড়িত লোকক আগবঢ়োৱা চিকিৎসা গ্ৰহণ নকৰিবলৈও সামাজিক মাধ্যমত পোষ্ট লিখিছিল ৰাতুল কলিতাই। ফলত ৰাতুল কলিতাই মিছা অপবাদেৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ তুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে নেমছুৱে। সকলোৱে জানে, অকল আপোনালোকে নহয়, সমগ্ৰ অসমে জানে, সমগ্ৰ ভাৰতবৰ্ষই জানে যে উজনি অসমৰ ৩০খন জিলাত কি হৈছে। উজনি অসমত বানে সকলো শেষ কৰি দিছে। মানুহ মৃত্যু হৈছে, গৰু ছাগলী মহৰ মৃত্যু হৈছে, ঘৰ বাৰী তছনছ হৈ গৈছে। অৰ্থাৎ যি বানৰ তাণ্ডৱ, সেই তাণ্ডৱে উজনি অসমক এক প্ৰকাৰ সৰ্বদিশত ধ্বংস কৰি দিছে। আৰু এই বানৰ পিছত ভাৰতবৰ্ষৰ বিভিন্ন সংস্থাৰ লগতে অসম চৰকাৰেই হওক বা অসমৰ বিভিন্ন দল সংগঠন ব্যক্তি বিশেষ আমি সকলোৱে মিলি যিমান পাৰোঁ আমি সেই ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ। সেই ক্ষেত্ৰত অসমৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল নগৰীয়া বৰ্তমান বীণা গান্ধীৰ যি বিধায়ক, তেওঁ এই ক্ষেত্ৰত যথেষ্ট সহায় কৰি আছে। তেওঁ দিনে নিশাই তাত থাকি তেওঁ মেডিকেলৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি খোৱা বস্তুৰ পৰা আৰম্ভ কৰি অন্য বস্তুৰ পৰা আৰম্ভ কৰি সকলো দিশতে সহায় কৰি আছে। আৰু সহায় কৰাটো আমাৰ দৰকাৰ। এইটো সময়ত আমি হিন্দু মুছলিম কৰা দৰকাৰ নহয়। এইটো সময়ত আমি মানুহ হিচাপে, ভাল মানুহ হিচাপে, অসমৰ মানুহ হিচাপে, সুসভ্য মানুহ হিচাপে আমি তেওঁলোকৰ বিপদত থিয় হোৱা দৰকাৰ। কিন্তু একাংশ লোক এতিয়াও দেখিছোঁ এইটো সময়ত তেওঁলোকক সহায় কৰাৰ পৰিৱৰ্তে তেওঁলোকে হিন্দু মুছলিম কৰি আছে। ৰাতুল কলিতা নামৰ এটা ফেচবুক একাউণ্টৰ জৰিয়তে সেই পাখণ্ডটোৱে বিভিন্ন ধৰণৰ বক্তব্য লিখিছে। আপোনালোকে যদি দেখে, এইবোৰ দেখিলে প্ৰতিজন মানুহৰ গা এতিয়া শিৰশিৰাই উঠিব। কাৰণ এতিয়া থাকিব লাগিছিল বানপানী ক্ষতিগ্ৰস্ত লোকৰ লগত, কিন্তু তেওঁ এতিয়া লিখিছে যে মিয়াসকলে যদি সিহঁতৰ ধুনীয়া মা ভনীসকলৰ লগত আমাৰ অসমীয়া পুৰুষসকলক এক ৰাতি থকাৰ সুবিধা কৰি দিয়ে, তেতিয়াহ'লে মই আজমল আৰু মিয়াৰ বিৰুদ্ধে কথা কোৱা বন্ধ কৰিম। আজমলে সেই খাদ্য বস্তুৰ লগত গৰু মাংস পঠোৱাৰ এটা অভিযোগ তুলিছে। হাম হস্পিটেলৰ পৰা চিকিৎসা নকৰিব, তাতে ভাইৰাছ বিয়পাই দিব, ভাইৰাছ মিহলাই দিয়া বুলি কোৱা আৰম্ভ কৰিছে। গতিকে ইয়াতকে জঘন্য মানুহ আৰু আছে নেকি পৃথিৱীত? এনেকুৱা ধৰণৰ নিৰ্লজ্জ, চৰিত্ৰবিহীন, বেয়া চৰিত্ৰৰ মানুহ আৰু নাই বুলি আমি ক'ব পাৰোঁ। গতিকে সেইকাৰণে আমি আজি শান্তি সম্প্ৰীতিৰ স্বাৰ্থত, মিলা প্ৰীতিৰ স্বাৰ্থত আমাৰ যাতে এই একতাটো সাতাম পৰি একতাটো থাকে, তাৰ কাৰণে আমি এই যে যিগৰাকী আপোনাৰ ৰাতুল কলিতা, তেওঁৰ বিৰুদ্ধে যে হাতীগাঁও থানাত আমি আজি গোচৰ ৰুজু কৰিছোঁ। আৰু আমি চৰকাৰ প্ৰশাসনৰ পৰা আশা কৰিছোঁ যে এনেকুৱা ধৰণৰ ব্যক্তিক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কিন্তু শাস্তি দিব লাগিব। যদি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁক আইনী শাস্তি নিদিয়ে, তেতিয়াহ'লে আমি কিন্তু আন্দোলন কৰি তুলিম। কাৰণ এইটো এতিয়া খেলা কৰাৰ সময় নহয়, মানুহৰ জীৱনক লৈ তুচ্ছ-তাচ্ছিল্য কৰাৰ সময় নহয়, আমি হিন্দু মুছলিম কৰাৰ সময় নহয়। গতিকে ইয়াৰ কিন্তু বিচাৰ অসমবাসীয়ে বিচাৰিছে। আৰু আপোনালোকৰ জৰিয়তে মই সমগ্ৰ ৰাইজক, হিন্দু মুছলিম আৰু হিন্দুসকলকো মই কৈছোঁ যে এনেকুৱা যিসকলৰ কুচৰিত্ৰ লোক আছে, তেওঁলোকক আপোনালোকে বিচাৰি ওলাওক। এইটো সময়ত এনেকুৱা ধৰণৰ ঠিক নহয়। আনকি চাওক, উজনি অসমত হিন্দু মুছলিম কৰি থকা শৃংখল চলিহায়ো ইতিমধ্যে আজমলৰ লগত বহি তেওঁলোকে ঐক্যবদ্ধভাৱে বানত ক্ষতিগ্ৰস্ত লোকক সহায় কৰিম বুলি কৈছে বা সহায় কৰি আছে। কিন্তু সেই সময়ত এই ৰাতুল কলিতা নামৰ যি ফটোৱেণ্টি নামৰ এগৰাকী ব্যক্তি আছে, তেওঁ সাম্প্ৰদায়িক বিস্ফোৰণ বিয়পি পৰিছে। গতিকে এইবিলাক কেতিয়াও কৰিবলৈ দিয়া নহ'ব। আমাৰ হিন্দু ভাইসকলে ওলাই আহক, মুছলমান ভাইসকলে ওলাই আহক, আমি বানাক্ৰান্তক সহায় কৰোঁ। কিন্তু এনেকুৱা ধৰণৰ অটপালি কেতিয়াও সহ্য কৰা নহ'ব। আজি আমি ৰাতুল কলিতাৰ বিৰুদ্ধে হাতীগাঁও থানাত গোচৰ ৰুজু কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে আমি ন্যায় পাম, তেওঁ শাস্তি পাব লাগিব। আমি নেমছৰ ফালৰ পৰা আমি হাতীগাঁও থানাত গোচৰ ৰুজু কৰিছোঁ আৰু আমি ন্যায় পাম বুলি আশা কৰিছোঁ।